এতিয়াৰে পৰা সঞ্চালক পৰ্যায়ত নহব ট্ৰান্সফাৰ পোষ্টিং দি এটাচমেণ্টৰ জৰিয়তেহে হ'ব ট্ৰান্সফাৰ পোষ্টিং সঞ্চালক পৰ্যায়ৰ সকলো ট্ৰান্সফাৰ পোষ্টিং বন্ধৰ নিৰ্দেশ পৰ্টেলৰ জৰিয়তেহে হ'ব বিষয়া কৰ্মচাৰীৰ বদলীকৰণৰ আবেদন মুখ্যমন্ত্ৰী অথবা মন্ত্ৰীৰ অজ্ঞাতে জিলা পৰ্যায়ত চাকৰিত যোগদান কৰাৰ পিছত সঞ্চালক কাৰ্যালয়ত কাম কৰি আছিল বহু কৰ্মচাৰীয়ে এই তথ্য লাভ কৰাৰ পিছতে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উজনিৰ লগতে কাৰ্বি আংলঙত এনে বহু অভিযোগ লাভ কৰাৰ পিছতে এই ক্ষেত্ৰত ব্যৱস্থা হাতত লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তেহে বদলীকৰণ প্ৰযোজ্য হ'ব কৰ্মচাৰীৰ মেক্সিমাম কৰ্মচাৰীয়ে তিনিচুকীয়া ডিব্ৰুগড় লখিমপুৰ ধেমাজিত পোষ্টিং লৈ বা পদ থকাৰ পিছত তেওঁলোকে গুৱাহাটী আৰু কামৰূপ জিলাত তেওঁলোকে এটেচমেণ্টত আছে আৰু ইয়াক লৈ এক প্ৰকাৰ গণ বিক্ষোভৰ আৰম্ভণি হৈছে বহুত জাগাত মানুহ নাই ক'ত আছে বোলে এটেচমেণ্ট লৈ জালুকবাৰীত আছে এটেচমেণ্ট লৈ পলাশবাৰীত আছে আৰু তাকে লৈ ব্যক্তিগতভাৱে মানুহে মুকেই বেয়া পাইছে যে মুখ্যমন্ত্ৰীয়ে নিজৰ গৃহ জিলালৈ কৰ্মচাৰীসকলক লৈ গৈছে বুলি সেইকাৰণে এতিয়া সকলো ডি এটেচমেণ্ট হ'ব কিন্তু পৰ্টেল আছে কোনোবাই যদি ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰে পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰে দীৰ্ঘদিনে এনে কাম জিলা পৰ্যায়ত কৰি থকা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে স্বাস্থ্য সঞ্চালকালয়ৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে ৰাজ্য চৰকাৰে আন বিভাগৰ ক্ষেত্ৰতো এনে এটাচমেণ্ট থকা সকলৰ বিৰুদ্ধে 7 ফেব্ৰুৱাৰীৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ এইবাৰ আমি তিনিচুকীয়া ডিব্ৰুগড়ত এতিয়া আমি এটা নতুন কাম আৰম্ভ কৰিছোঁ সমষ্টি ভিত্তিক আমি ৰিভিউ লওঁ এতিয়া মই যেতিয়া ডিব্ৰুগড়ত এটা সমষ্টিকৈ ৰিভিউ লৈছোঁ তেতিয়া চিটত আহি গৈছে যে 4জন MPW নাই ক'ত আছে কামৰূপত আছে 5জন MPW নাই ক'ত আছে নলবাৰীত আছে বেসিক্যালি উজনিৰ পোষ্টিং হোৱা ল'ৰা ছোৱালীখিনিয়ে কামৰূপ নলবাৰী গুৱাহাটী এইবিলাকলৈকে গুচি আহে বিভিন্ন ধৰণে সেইকাৰণে এইটো আমি বন্ধ কৰিব খুজিছোঁ কিন্তু কোনোবা যদি এটেচমেণ্ট লাগে বোলে এনাস্থেচিয়া লাগে কোনোবা ডিষ্ট্ৰিক্ট হস্পিটেলত চৰকাৰে এটেচমেণ্ট কৰিলে আপত্তি নাই কিন্তু সঞ্চালক পৰ্যায়ত এটেচমেণ্ট হ'ব নালাগে উল্লেখযোগ্য যে এনে এটাচমেণ্ট পোষ্টিং কৰা বিষয়াসকলৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় কেমেৰাত সুশান্ত দাসৰ সহযোগত হীৰকজ্যোতি মলাকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ